তিনিটা পৰ্যায়ৰ মাজেৰে অসমত সমাপ্ত হ'ল লোকসভা নিৰ্বাচন প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত 4 জনত ফলাফল নিৰ্ণয় হ'ব কোনে শেষাহি মাৰিব কোনে দিল্লীলৈ যাবলৈ সক্ষম হ'ব প্ৰতিজন প্ৰাৰ্থীয়ে পৰম আশাবাদী দিল্লীলৈ যোৱাৰ সকলোৱে কৈ আছে সকলোৱে প্ৰত্যেকৰে মতে সকলোৱে নিষ্কণ্টক প্ৰত্যেকেই শেষাহি মাৰিব কিন্তু আচলতে কোনে শেষাহি মাৰিব কোন যাব দিল্লীলৈ সেয়া ভোটাৰে নিৰ্ণয় কৰিব আৰু ভোটাৰৰ নিৰ্ণয় ইতিমধ্যে ইভিএমত বন্দী হৈছে আৰু অসমৰ যিকেইটা সমষ্টি আছিল সেইকেইটা সমষ্টিৰ ভিতৰত অন্যতম এছটিৰ বাবে সংৰক্ষিত ডিফু সমষ্টি আৰু ডিফু সমষ্টিৰ অন্যতম শক্তিশালী দাবীদাৰ আছিল জন ইংটি কাঠাৰ তেওঁ মোৰ লগত আছে যিহেতু প্ৰথমে আপোনাক আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কেনেকুৱা দ্বিতীয়বাৰৰ কাৰণে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মই 2019ত আমি MP ইলেকশ্যন প্ৰথমবাৰ কণ্টেষ্ট কৰিলোঁ APHLC ফালৰ পৰা আমি কণ্টেষ্ট কৰাটো তেনেকুৱা কথা আমাৰ struggle to parliamentary form of struggle সেইকাৰণে এইটো মানুহৰ কাৰণে দেশৰ কাৰণে যদি কাম কৰিব খোজে তেতিয়াহ'লে কনষ্টিটিউশ্যনৰ মতে আৰু ডেমক্ৰেচি মতে আমি ইলেকশ্যনটো জিকিবই লাগিব সেইটোৱে কথা যিমান আপুনি নকক ইলেকশ্যনটো জিকিবই লাগিব ইলেকশ্যন জিকিলেহে কামটো কৰিব পাৰিম সেইকাৰণে আমি ইলেকশ্যনটো কণ্টেষ্ট কৰিলোঁ প্ৰথমবাৰ কণ্টেষ্ট কৰিলোঁ 2019 আৰু এইবাৰটো চিৰিয়াছলি আমি কণ্টেষ্ট কৰিছোঁ কাৰণ আমি এতিয়া 8-9 বছৰমান হৈছে মানুহসকলৰ মাজত গৈ বুজাই দিছোঁ ইলেকশ্যনটো কি বস্তু আৰু ডেমক্ৰেচিটো কি হয় কনষ্টিটিউশ্যন কি হয় 6th শিডিউল কি হয় এইবোৰ কথা ইনক্লুডিং IPC CRPC ল সেইবিলাক আমি মানুহসকলক শিক্ষা দিলোঁ আমি দেখিছোঁ এইটো অকল ট্ৰাইবেল মাজত নহয় অসমতো অসমীয়াসকলৰ মাজতো ইলেকশ্যন বোলা বস্তু বহুতে একচুৱেলি গম পোৱা নাই মাত্ৰ জিকিব ডাঙৰ মানুহ হ'ব ইমানহে কথা সেইটোৱে বুজে মানুহবিলাক কিন্তু সেইটো কথা নহয় আমাৰ দেশটো গণতান্ত্ৰিক দেশ সেইকাৰণে গণতান্ত্ৰিক চৰকাৰে চলায় সেইটো চৰকাৰ নিয়মমতে কৰিবলৈ হ'লে ইলেকশ্যনটো কণ্টেষ্ট কৰিব লাগিব আটাইতকৈ ভাল মানুহকে আমি বাছনি কৰিব লাগে এইটোৱে কথা সেইকাৰণে আমি কণ্টেষ্ট কৰিলোঁ আৰু এইবাৰ কণ্টেষ্ট কৰিলোঁ আমি যোৱাবাৰ 2019ত মাত্ৰ 39,000 আমি পাইছিলোঁ প্ৰথমবাৰ কণ্টেষ্ট কৰা MLA ইলেকশ্যন তাৰপাছত MLA ইলেকশ্যন হৈ গ'ল তেতিয়া আমি MLA ইলেকশ্যনত আমি 3rd পজিশ্যন আহিলোঁ আৰু এতিয়া MAC ইলেকশ্যনত আমি 2nd পজিশ্যনলৈ আহিলোঁ ASDC আৰু কংগ্ৰেছ আমি ডিফিট কৰিলোঁ ASDC আৰু কংগ্ৰেছক ডিফিট কৰিলোঁ এতিয়া ডিফিট কৰিবলৈ বাকী আছে মাত্ৰ বিজেপি ৰাইজে বিজেপি কি বস্তু এইটো গম পাইছে আৰু বিজেপি আৰু এটলিষ্ট কাৰ্বি আংলঙত বিজেপি আৰু কংগ্ৰেছটো একেই বস্তু তাত যোৱাকালি কংগ্ৰেছ আজি বিজেপি ঠিক নাই কাইলৈ আকৌ কংগ্ৰেছ হ'ব সেইটোহে কথা মানুহবিলাকৰ চৰিত্ৰটো চেঞ্জ নহয় মাত্ৰ পাৰ্টিটো চেঞ্জ হয় মানুহ একেই সেইকাৰণে আমাৰ মানুহ গম পাইছে কংগ্ৰেছ আৰু বিজেপিও একেই আমি সেইকাৰণে ৰিজনেল পাৰ্টি যিটো নতুন ৰিজনেল পাৰ্টি APHLC অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স আমি সঁচা কথা কৈহে মানুহৰ মাজত সোমালোঁ মানুহক বুজাই দিলোঁ আমি তেওঁলোকক ফাঁকি দিবলৈ নহয় তেওঁলোকক মাত্ৰ মিছা কথা হ'লেও কনভিন্স কৰা বুলি কথা নহয় সঁচা কথা কনভিন্স কৰাটোকে আমি চেষ্টা কৰিলোঁ আৰু এইবাৰ জিকিছোঁ বুলি আমি ক'ব পাৰোঁ 90% আমাৰ ট্ৰাইবেল মানুহে APHLCকে দিছে ছাপোৰ্ট কৰিছে প্ৰতিদ্বন্দ্বী আছে অমৰ সিং টিছু আৰু জয়ৰাম ইংলেং কোনগৰাকী আপোনাৰ বেছি শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি ভাবে শক্তিশালীটো টকা থকাৰ কাৰণে বিজেপিয়ে শক্তিশালী হয় কিন্তু বিজেপিয়ে মানুহবিলাক ভাল নাপায় আৰু কংগ্ৰেছ যিটো কংগ্ৰেছ কেণ্ডিডেট সেইটো বিজেপি আছিলে 2 মাহৰ আগতে তেওঁ বিজেপি আছিলে আমি জনামতে আমাৰ ইয়াত
কংগ্ৰেছ নহয় বিজেপি হাইকমাণ্ডে তেওঁক কংগ্ৰেছৰ পৰা কি কয় বিজেপিৰ পৰা কংগ্ৰেছলৈ লৈ আনিছিল বিজেপিসকলে বিজেপি হাইকমাণ্ডে বিজেপিৰ পৰা কংগ্ৰেছলৈ লৈ আনিছে তেওঁক কংগ্ৰেছ হৈ পেলাই কণ্টেষ্ট কৰিবলৈ তাৰমানে আমাৰ ট্ৰাইবেল ভোটটো ভাগ কৰিবলৈ যাতে সেই বিজেপিটো আকৌ জিকে সেইটো সেই কথাটো এই অংকটো আমাৰ ট্ৰাইবেল মানুহে গম পালে সেইকাৰণে একেই মানুহ এই দুজনো একেই মানুহ গম পালে সেইকাৰণে তেওঁলোকৰ মাজতে ভাগ বিতৰণ হৈ গ'ল এতিয়া আমাৰ APHLCয়ে মানে টপ পজিশ্যনত আহিছে মানে আপোনাৰ কথাৰ পৰা সংগতি ৰাখি আমি এনেকৈ ক'ব পাৰোঁ নেকি যে ডিফু সমষ্টিত বিজেপিয়ে টকাৰ খেল পাতিব বিচাৰিছিল হয় পাতি তেওঁলোকে খুব চেষ্টা কৰিছিল কিন্তু এইবাৰ তেওঁলোকে টকাৰ খেলা কৰিব নোৱাৰিলে এইবাৰ আমি কৈ দিলোঁ মানুহবিলাকক টকা তেওঁলোকে বিতৰণ কৰিব টকাত বেগটো লৈ লোৱা তোমালোকে আৰু এইটো হিচাপ কৰা কিমান আছে পুলিচ হাতত জমা দিয়া মানুহকো এৰেষ্ট কৰা এইটো আইনমতে CRPC মতে কোনো যি মানুহ হ'লেও পুলিচৰ কাম কৰিব পাৰে উইদিন 24 আৱাৰ্ছ তেওঁলোকে পুলিচ ষ্টেচনত জমা দিব লাগে সেইটো আইনটো লৈ পেলাই তোমালোকে এইটো কৰি লোৱা বুলি ক'লোঁ সেইকাৰণে ভয়তে তেওঁলোকে এইটো নকৰিলে টকাটো বিতৰণ নকৰিলে কংগ্ৰেছে 5টা গেৰাণ্টি লৈ আগবাঢ়িছিল যুৱকসকলৰ বিশেষকৈ যুৱচামক সন্মুখত ৰাখিছিল কংগ্ৰেছে সমান্তৰালভাৱে বিজেপিয়েও বহুকেইটা চমকপ্ৰদ তেওঁলোকে আঁচনি ৰূপায়ণ কৰিছিল আঁচনিসমূহ ঘোষণা কৰিছিল যে বিজেপি চৰকাৰ পুনৰবাৰ হ'লে এই আঁচনিসমূহ কাৰ্যত পৰিণত কৰিব সেয়ে লাখপতি বাইদেউৱে হওক অৰুণোদয় হওক বা আন মহিলাসকলক উদ্দেশ্যি যিবিলাক তেওঁলোকে আঁচনি আছিল আপোনাৰো তেনেকুৱা টাৰ্গেট আছিল এইটোতো বিজেপি চৰকাৰৰ স্কিম বুলি নহয় বা কংগ্ৰেছ চৰকাৰ স্কিম বুলিও নহয় এটি ইণ্ডিয়া গভৰ্ণমেণ্টৰ স্কিমহে আছিলে এই গোটেইকেইটা অৰুণোদয় হওক যি হওক ৰেচন কাৰ্ড হয় এই জব কাৰ্ড হয় এইবিলাকতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিমহে এইটো এক্সপাৰ্টসকলে ছেক্ৰেটাৰীসকলে IAS অফিচাৰসকলে সেইটো বনোৱা স্কিম এইবোৰ আৰু এইবিলাক অকল ইয়াত নহয় বাংলাদেশত হৈছিলে UNO কোনোবা দেশত এইবিলাক স্কিম হৈছিল তাৰ পৰাহে আমি ইণ্ডিয়া গভৰ্ণমেণ্টটো লৈ আনিছে সেইকাৰণেতো বিজেপি স্কিম বা কংগ্ৰেছ স্কিম বুলি নহয় সেইকাৰণে আমি জিকিলেও আমিতো সেইটো কৰিম বা এইটোতকৈ ভাল স্কিমটো আমি কৰিম কংগ্ৰেছ বা বিজেপিয়ে যিসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে সেই গোটেইখিনি প্ৰতিশ্ৰুতি আপোনালোকে ৰূপায়ণ কৰিম সেইটো তাতকৈ বেছিহে কৰিম তেওঁলোকে কি কৰিছে যদি তেওঁলোকে সঁচাকৈ কৰিছে তেতিয়াহ'লে কাৰ্বি আংলঙত 90% হাউচেছ 90% মানুহৰ ঘৰ এতিয়ালৈকে বেম্বু আৰু মাট প্লাষ্টাৰ কি হৈছে ইমান দুখীয়া আপোনালোকে যদি মোক বিশ্বাস নকৰে মোৰ লগত যাওক গাঁৱত সোমাব তেওঁলোকৰ ঘৰত কি আছে এক মুঠি চাউল নাই আৰু ঘৰ বেৰাবোৰ চব ভাঙা মাটিৰ বেৰা এতিয়া বৰষুণ পৰিছে মাটিৰ বেৰা আৰু তেওঁলোকৰ ৰুফ CIC বুলি কয় টকা নথকাৰ কাৰণে আটাইতকৈ কম দামী CIC কিনিবলগীয়া হৈছে মানুহবিলাকে আৰু সেইটো গজাল মাৰা নহয় মাত্ৰ কিবাৰে বান্ধা সূতাৰে বান্ধা কি কয় মৰাপাতেৰে বান্ধা বস্তু সেইবিলাক চব এই হেল ষ্টৰ্ম পৰি পেলাই চব ভাঙি গ'ল এতিয়া আমিহে তেওঁলোকক এতিয়া টাৰ্পুলিন দি পেলাইহে তেওঁলোকক ৰখাব শ্বেল্টাৰ দিবলগীয়া হৈছে এইটো ভাল কাম কৰিছে নেকি কংগ্ৰেছ বিজেপিসকলে চাকৰি দিয়া নাই 2013 কোন আছিলে কংগ্ৰেছ আছিলে 2013ত 1400 মাষ্টৰ কাম দিছিল LP স্কুলৰ LP স্কুলটো ইনহেৰেণ্ট ছাবজেক্ট অফ 6 শিডিউল মতে ইনহেৰেণ্ট ছাবজেক্ট অফ দ্য কাউন্সিল তেওঁলোকে দিছিল ইয়াত কোনে দিছিলতো আমি ক'বলৈ যোৱা নাই কিন্তু আমাৰ কাউন্সিলে দিছে তেতিয়া এই জয়ৰাম ইংলেং আছিলে CEM সেই সময়ত আউট অফ 1400 টিচাৰ্ছ আমাৰ ট্ৰাইবেল কাৰ্বিসকলক 88 দিছে 6 শিডিউল মতেতো 1400টো ট্ৰাইবেল হ'ব লাগে আৰু সেইটো হৈ পেলাই এতিয়া আকৌ বিজেপি সময়ত 1345 টিচাৰ্ছ এপইণ্টমেণ্ট কৰিছে 2021ত তাৰ ভিতৰত মাত্ৰ 62 ট্ৰাইবেলসকলে পাইছে বাকীখিনি 1283 টো নন ট্ৰাইবেল ক'ৰবাৰ পৰা আহি পেলাই বিহাৰৰ পৰা নেপালৰ পৰা বেংগলৰ পৰা আহি ইয়াতে এপইণ্টমেণ্ট পাইছে আৰু সেইবিলাক বাৰু এপইণ্টমেণ্ট পাইছে কিবা এডুকেশ্যনৰ কাৰণে তেওঁলোকে কৰিছে জানো জংঘলত গৈ ইয়াত গুৱাহাটীত থকা মানুহ জংঘলত গৈ পেলাই গাঁৱত ইণ্টেৰিয়ৰ গাঁৱত কিবা তেওঁলোকে স্কুল যাব নেকি আশা কৰে নেকি আপুনি নাযায় তেওঁলোকে
স্কুলে চব বন্ধ হৈ গ'ল এইটো কি ডেভেলপমেণ্ট নেকি এনেকুৱা সেইটো চৰকাৰ মানুহে জানে নহয় আজিকালি এইটো আমি চব ঘূৰিছোঁ দেখিছোঁ মানুহবিলাকক কৈ দিছোঁ এইটো স্কুল চব বন্ধ আৰু যিবিলাকে বন্ধ নহয় পঢ়িবলৈ জাগা নাই সেইকাৰণে ইয়াত কামৰূপ ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট শিলচৰ আৰু গোলাঘাট শিৱসাগৰৰ ল'ৰা ছোৱালীবিলাক স্লেভ নিচিনা থাকিছে এই স্লেভ নিচিনা থাকি থাকি সেইদিনাও এজন ইংলেণ্ড ৰংপি ল'ৰা 12 বছৰীয়া তাৰ মৰি গ'ল নহয় কি কয় ছুচাইড হৈ গ'ল ছুচাইড বুলি দেখুৱাইছে এইটো ৰহা আকৌ আৰু যোৱাবাৰ ৰহা সুনীলা ৰংহাংপিটো তাকতো জ্বলায়ে দিলে আৰু এজন আমি বিচাৰি গৈ পালোঁ তাৰ ভৰিটো শিকলি আইৰণৰ শিকলিৰে বান্ধি ৰাখিছে বাহিৰৰ ঘৰৰ বাহিৰত পিছফালে গৰুৰ নিচিনা সেইবিলাক কিয় হৈছে 4,000-5,000 ল'ৰা ছোৱালী এতিয়াও ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্টত আছে স্লেভ হৈ পেলাই ছাৰ্ভেণ্ট নহয় স্লেভ হৈ পেলাই আছে এইটো ডেভেলপমেণ্ট হয়নে কোনে কৰিছে এইটো কংগ্ৰেছ সময়ত বিজেপি সময়তে এইটো কৰিছে কি এইটো ভাল কাম কৰিছে নেকি আমি প্লেইন ডিষ্ট্ৰিক্টতো এনেকুৱাটো নাই নহয় জানো হিল ডিষ্ট্ৰিক্ট আকৌ 6 শিডিউল থকা ডিষ্ট্ৰিক্টতে এনেকৈ কৰিছে তেতিয়াহ'লে আমি চাই থাকিম নেকি সেইকাৰণে আমি উঠিছোঁ আমাৰ ট্ৰাইবেলসকলে ইয়াত উঠিছে তাত সেইকাৰণে এইবাৰ 90% ট্ৰাইবেলসকলে আমাক APHLCক ছাপোৰ্ট কৰিছে ধৰি লওক আপুনি এইবাৰ নিৰ্বাচনত জয়ী হ'ব আৰু আমিও সেইটো আশা কৰিছোঁ যে আপুনি জয়ী হওক কিন্তু আপুনি জয়ী হোৱাৰ পাছত প্ৰথমটো কাম কি কৰিব প্ৰথমটো আমি কৰিম 6 শিডিউল এৰিয়া না ট্ৰাইবেল এৰিয়া বোলে পেৰাগ্ৰাফ 20 অধ্যায়ত লিখা আছে ট্ৰাইবেল এৰিয়া এইটো সকলো কথা এইটো ট্ৰাইবেলৰ কাৰণে এইটো বুলি লিখিছে আৰু 6 শিডিউলটো মিনি কনষ্টিটিউশ্যন বুলি লিখিছে ট্ৰাইবেলৰ কাৰণে সেইকাৰণে ইমান দিন ট্ৰাইবেলৰ কাৰণে অলদো ইট ইজ ফৰ ট্ৰাইবেল পিপুল কিন্তু ট্ৰাইবেলৰ কাৰণে একেবাৰেই নকৰিলে ফ্ৰম দ্য বিগিনিং এতিয়া নহয় 1952তে পেৰাগ্ৰাফ 2 চাব পেৰাগ্ৰাফ 7 মতে তেওঁলোকে কাউন্সিলৰ ইলেকশ্যন পাতিবলৈ আৰু কাউন্সিলৰ ভোটাৰ লিষ্ট বনাবলৈ আইনটো বনাব লাগিছিল সেইটো ফাণ্ডামেণ্টেল ল সেইটো নকৰিলে সেইকাৰণে আমি যিটো কৰিমতো সেই লটো আমি কৰিম আৰু ট্ৰাইবেলসকলক যদি আমি উঠাব পাৰোঁ এইটোতো উই ৱান্ট টু প্লে এ পাৰ্ট ইন ইণ্ডিয়া টু আপলিফ্ট দ্য ট্ৰাইবেল পিপুল এট লিষ্ট ইন আৱাৰ প্লেচ আমি লোকৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ আমাৰ ইমান দুখীয়া আৰু ইমান সৰু জাতি আমি বম্বেৰ কাৰণে আমি দিল্লীৰ কাৰণে আমি চিন্তা কৰিব নোৱাৰোঁ তাত নিজৰ মানুহ চিন্তা কৰিছে নহয় জানো মহাৰাষ্ট্ৰৰ তেওঁলোকে বাল ঠেকেৰেসকলে তেওঁলোকৰ নিজৰ পাৰ্টি মতে চলাইছে মাৰাঠীসকলৰ ৱেষ্ট বেংগল তেওঁলোকে TMC নিজৰ ৰিজনেল পাৰ্টি চলাইছে তামিলনাডু তেওঁলোকে DMK নিজৰ পাৰ্টি চলাইছে চবে নিজৰ কথা ভাবি পেলাই তেওঁলোকৰ নিজৰ মানুহক চাবলৈ বিচাৰি কাম কৰিছে পাৰ্টিও তেনেকৈ গঠন কৰিছে সেইকাৰণে আমিও নিজৰ মানুহৰ কাৰণে পাৰ্টিটো গঠন কৰিছোঁ নিজৰ মানুহৰ কাৰণে আগতে চাম আৰু লগতে যিমান মানুহ আমাৰ লগত আছে খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক তেওঁলোকৰ কাৰণে আমি ট্ৰাইবেলসকলক যেনেকৈ চাইছোঁ তেওঁলোককতো আমি ভালকৈ চাম সেইটো বুলি আপুনি প্ৰতিটো কথাতে ট্ৰাইবেলৰ কথাটো উল্লেখ কৰি আছে কিন্তু তাত নন ট্ৰাইবছৰ লোকো বহুত আছে সেই নন ট্ৰাইবছৰ বহুতখিনি এটা প্ৰাসংগিক ভূমিকা পালন কৰিব কিন্তু নন ট্ৰাইবছসকলে কাউণ্ট 6 শিডিউল মতে তেওঁলোকে ভোটো দিব নোৱাৰে তেওঁলোকৰ ভোট দিবলৈ ৰাইটছ নাই সেইকাৰণে তেওঁলোকক ভোটছ দিবলৈ ৰাইটছ নাই যেতিয়া মই তেওঁলোকৰ ভোটটো বিচাৰিবলৈ কথা নাই মইহে আইনী কাম কৰা হ'ব মই যদি ভোট বিচাৰোঁ হয়নে নহয় ভোট দিব নালাগে বুলি কৈছে মই দিব লাগে বুলি কওঁ তেতিয়াহ'লে মইহে বেআইনী কৰা হ'ব নহয় জানো সেইসকলৰ প্ৰতি আপোনাৰ কিবা কৰণীয় থাকিব নাই তেওঁলোকৰ কাৰণেতো কৰোঁ নহয় খিলঞ্জীয়া অসমীয়াৰ কাৰণে আমি সমানে চাম আমাৰ কাৰণে তেওঁলোকে দে হেভ বিন উইথ আছ আৰু তেওঁলোকে আমাৰ মানুহ আদিবাসীৰ কাৰণে খুব দুখীয়া আমাৰ মানুহ তেওঁলোকৰ কাৰণে চাম যিমান ট্ৰাইবেল কাৰণে চাম নন ট্ৰাইবেল যিটো অন্য বিহাৰৰ পৰা আহিছে বা ৱেষ্ট বেংগলৰ পৰা বা বাংলাদেশৰ পৰা আহিছে তেওঁলোকে পিছত আহিছে তেওঁলোকৰ কাৰণে চাম আইনমতে চাম তেওঁলোকক খেদিম বুলি কথা নহয় তেওঁলোকে থাকিব
কিন্তু সেইটো 6 শিডিউল আইনমতেহে কৰা হ'ব তেওঁলোকক চোৱা হ'ব শেষৰটো প্ৰশ্ন আপোনালৈ নিৰ্বাচনত জয়ী হ'ম বুলি ইতিমধ্যে আপোনাৰ 90% নিশ্চিত হৈছে দুজন শক্তিশালী প্ৰতিদ্বন্দ্বী অমৰ সিং টিছু জয়ৰাম ইংলেং আপোনাৰ হাতত ধৰাশায়ী হ'ব বুলি আপুনি নিজে কৈছে ধৰি লোৱা হ'ল আপুনি নিৰ্বাচনত জয়লাভ কৰিব নিৰ্বাচনত জয়লাভ কৰাৰ পাছত আপুনি ইতিমধ্যে যিহেতু কংগ্ৰেছকো সমালোচনা কৰিছে বিজেপিকো সমালোচনা কৰিছে চৰকাৰখন দিল্লীত হয়তো কংগ্ৰেছৰ নেতৃত্বত হ'ব নতুবা বিজেপিৰ নেতৃত্বত হ'ব গতিকে কোনখন চৰকাৰক আমি সমৰ্থন কৰিব আপুনি যিটো আঞ্চলিক দল নে বিৰোধী ভূমিকাতে আপুনি পালন কৰিব আমি ইণ্ডিয়া ব্লকতে আছোঁ কিন্তু কংগ্ৰেছে কি কৰিলে পিছত মোকে মাত্ৰ কণ্টেষ্ট কৰিবলৈ দিম বুলি আগৰ পৰা কৈছিল আৰু মোক মাতিছিলে মিটিঙতো মই নিজে তাত যোৱা নাই তেওঁলোকে মোক মাতিছিল ভাল কথা মই একচেপ্ট কৰিছোঁ এইটো ঠিক আমি বিজেপি ডিফিট কৰিব লাগে সেইকাৰণে আমি জইনলি কৰিম বুলি ক'লোঁ কিন্তু লাষ্টত তেওঁলোকে জয়ৰাম ইংলেঙত আহিলে তেওঁ বিজেপি মানুহক আহি পেলাই আকৌ কংগ্ৰেছ হৈ কণ্টেষ্ট কৰিবলৈ দিলে ভিতৰৰ কথা আমি জানো দুজনো বিজেপি আচলতে সেইকাৰণে আমি কণ্টেষ্ট কৰিছোঁ বিজেপি দুজনো কি কৰিব নামটো লৈছে কংগ্ৰেছ আৰু কংগ্ৰেছ বিজেপি হাইকমাণ্ডে তাকো কণ্টেষ্ট কৰিবলৈ দিছে বুলি আমি শুনিছোঁ ৰাইজে এই কথাটো জানে সেইকাৰণে আমি তেওঁলোকৰতো যি হ'লেও বিজেপি হয় দুজনো নাম বেলেগ হ'ব পাৰে এটা ছেইম কি কয় টু ফেচেছ অফ দ্য ছেইম কইন তেওঁলোকে সেইকাৰণে তেওঁলোক একো লাভ নাই যি অমৰ সিং জিকিলেও জয়ৰাম ইংলেং জিকিলেও একেই কথা তেওঁলোকে আৰু আগৰ পৰা তেওঁলোকে CMO হৈছিল নহয় জয়ৰাম ইংলেঙৰ তেওঁৰ সময়ত কি কৰিলে তেওঁতো একো কৰিব নোৱাৰে আউট অফ 1400 টিচাৰ্ছ মাত্ৰ 80 এপইণ্টমেণ্ট দিছিল তেওঁ ট্ৰাইবেলসকলৰ সেই এনেকুৱা ধৰণৰ মানুহ তেওঁ 6 শিডিউল কথা নাজানে আইন নজনাকৈ MP হ'ব পাৰিবনে কনষ্টিটিউশ্যন নাজানে কি ডিবেট কৰিব পাৰ্লিয়ামেণ্টত কি অসমৰ কাৰণে কিবা লাভ হ'ব জানো অসমৰ কাৰণে লাভ হ'ব নৰ্থ ইষ্টৰ কাৰণে লাভ হ'ব তাত গৈ পেলাই বহি থাকিব কিবা বস্তা নিচিনা শুই থাকিব কি লাভ আছে এইটো সেইকাৰণে আমি কণ্টেষ্ট কৰিলোঁ এইবিলাক কাম নাই এইবিলাক হয় এইটো যদি বিজেপি আহে আমি আশা কৰোঁ বিজেপি নাহে এবাৰ পাৱাৰ নাহিব বা আহিলেও আমি বিজেপিটো জইন নকৰিম যি হ'লেও জইন নকৰিম কংগ্ৰেছৰ লগত কংগ্ৰেছ বুলি নহয় এইটো ইণ্ডিয়া ব্লক বুলি আছে তাৰ লগত হ'লে আমি থাকিম এইটো